Namaskar and good morning, all of you. Today I'm going to start lesson number 5. The name of the lesson is Why Should We Conserve Wildlife? Mean why we conserve the wildlife. So that is Kyo Ami Mane Bonoria Jontu Janwar. Wildlife Mane Bonoria Jontu Junju Jibo. So conserve, we have to conserve means we have to care the animals. This means so if now I'm going to start the lesson. If you go to a zoo, you will see many wild animals of the world, the lion and the tigers, the bear and the elephant and many others. Tumaloke soa, if you go jodi ami চিৰিয়াখানাত যাওঁ কি আমি দেখা পাওঁ বিভিন্ন বনৰীয়া জন্তু জানোৱাৰ পৃথিৱীৰে সো আমি কি দেখা পাওঁ দ্য লায়নছ এণ্ড দ্য টাইগাৰ্ছ লায়ন মানে কি সিংহ টাইগাৰ মানে বাঘ বিয়াৰ্ছ মানে ভালু এণ্ড ইলিফেণ্ট মানে হাতী এণ্ড মেনি আদাৰ্ছ আৰু বহুতো জন্তু জানোৱাৰ আমি দেখা পাওঁ ক'ত দেখা পাওঁ আমি চিৰিয়াখানাত I hope তোমালোকে চিৰিয়াখানাত গৈছাই হ'বলা নিশ্চয় দেখা পাইছোঁ বিভিন্ন wild animal চিৰিয়াখানাত ৰাখা যায় capture in the চিৰিয়াখানাস they keeps so many of these wild animals are in great dangers মানে ইয়াৰ ডিমাণ্ড থাকা যেনিবা wild animalৰ জীৱন কিটা কি হৈছে ডেঞ্জাৰ বিপদত পৰি আছে and if we are not careful যদি আমি হেঁতক ভালকে চোৱা চিন্তা নকৰোঁ they will very soon all die out so যিমান মানে জন্তু জানোৱাৰ আছে wild animal কি হ'ব যদি আমি ভালকে হেঁতক চোৱা চিন্তা নকৰোঁ ভালকে যদি নাচাওঁ সব কি হৈ যাব মৰি যাব এদিন মানে নাইকিয়া হৈ যাব হেঁতৰ যোনটো মানে গোষ্ঠী আছে যোনটো হেঁতৰ টাইগাৰৰ জাত লায়নৰ এলিফেণ্টৰ কি হৈ যাব নাইকিয়া হৈ যাব যোনটো আমাৰ নিউ জেনেৰেশ্যনছ মানে আহি থকা যোনটো ল'ৰা ছোৱালী হেঁতে দেখা নাপাব once upon a time মানে এক সময়ত মানে এটা টাইমত কি হ'ব when there were many great forests and open space এটা টাইমত কি আছে when there were many great forests and open space in the different parts of the world এটা টাইমত কি আছিলে খুব কি আছিলে ডাঙৰ মানে ভাল ডাঙৰ ফৰেষ্ট আছিলে মানে বনৰী কি কয় হাবি আছিলে এণ্ড অপেন স্পেচ মানে খোলা জমিন মানে মাটি আছিলে যোনটো তাত মানুহ বাস কৰা নাই আছিলে ইন দ্য ডিফাৰেণ্ট পাৰ্টছ অফ দ্য ৱৰ্ল্ড মানে পৃথিৱীত বেলেগ ঠাইত পুৰা অপেন মানে জাগা আছিলে দিছ এনিমেলছ were able to hunt যোনটো মানে কি কৰিছিলে কিউকি এনিমেলছক খাই যেনেকা আমি খাওঁ যেনেকা মুৰ্গী মানে ডিফাৰেণ্ট মানে মিট আমি খাওঁ এনেকৈ এনিমেলত খায় ডাঙৰ যেনিবা লায়নে সৰু লায়নে খায় যেনিবা লায়নক খায় কি কয় ডিয়াৰৰ খায় এনেকুৱা টাইপত মানে ফুড চেঞ্জিং আছে ফুড চেঞ্জ হয় মানে চ' তেতিয়া সি ধুনীয়াকৈ মানে চিকাৰ কৰি খাব পৰা আছিলে লিভ টুগেডাৰ এণ্ড ব্ৰিং আপ দেয়াৰ্ছ য়াং ওৱান মানে একেলগে থকা আছিলে তেতিয়া যেন অপেন স্পেচ আছিলে বাট তাৰ য়ং ওৱান্স মানে তাৰ মানে পোৱালিকেইটা ধুনীয়াকৈ ডাঙৰ দীঘল কৰিব পৰা আছিলে এণ্ড what happens but men began to cut down the forest and build cities and to start farm on the open land তো মানুহবোৰ কি কৰিছে লাহে চব মানে ফৰেষ্টকেইটা জংঘলকেইটা বনকেইটা কি কৰিছে কাটি পেলাই কি কৰিছে চহৰ মানে চিটি আৰু টাউন বনাবলৈ ধৰিলে আৰু খেতি কৰিব ধৰিলে কাটি পেলাই ফৰেষ্টকেইটা দ্য ৱাইল্ড এনিমেল had less and less space to live in এতিয়া কি বনৰীয়া জন্তু জানোৱাৰ কিয় ঠাই নাইকিয়া হৈ গ'ল থাকিবৰ কাৰণে বহুত ডিফিকাল্ট হয় চ' সেনেকুৱা যোনটো মানে আগত স্পেচ পূৰা খোলা আছিলে মানে ঠাই মুকলি আছিলে ইফালে যাব পৰা সিহঁতে দৌৰিব
দৌৰিব পাৰা খেলিব পাৰা সেনেকুৱা ঠাই আছিলে যেতিয়া মানুহ বেছি মানে ফৰেষ্টকেইটা কাটি কুটি শেষ কৰি দিলে তাৰপিছত কিন্তু বহুত অসুবিধা হৈছে থাকিবৰ কাৰণে এণ্ড উইথাউট ফৰেষ্ট এণ্ড অ'পেন স্পেচ দে কেনট ফাইণ্ড এণ্ড স্মল এনিমেলছ তাৰপিছত মানে যদি অ'পেন স্পেচ মানে খালী ঠাই যদি নাই জংঘল যদি নাই পাহাৰ যদি নাই কি হৈ যাব সিহঁতে যোনটো মানে সিহঁতৰ খাদ্য সিহঁতে বিচাৰি পেলাই খাবলৈ নোৱাৰিব some and what happen animals in and without space find small animal that where they are food সিহঁতৰ খাদ্যৰ কাৰণে men also hunt and kill these animals কি কৰিছে মানুহকেইটা সিহঁতে কি কৰে চিকাৰ কৰি পেলাই কি কৰে খায়ো আৰু কি কৰে ফান মানে এনেকুৱা মানে চিকাৰ কৰি ভাল পায় কাকো মাৰি পেলাই দিয়ে এনে সেইটো চিষ্টেম কৰা আছে ইফ দিছ গোজ অন যদি এনেকুৱা হৈ থাকে এনেকৈ যদি আমি এনিমেলকেইটা যদি মাৰি পেলাই শেষ কৰি পেলাই কি হ'ব মেনি অফ দেম মে বি ডাই টুগেডাৰ মানে যিমান মানে এনিমেলছ আছে মানে জন্তু জানোৱাৰ আছে এটা টাইমত শেষ হৈ যাব and next paragraph the animals that face the dangers of disappearing altogether are the tigers lions cheetahs rhinoceros wild buffaloes lion tail monkeys মানে white polar bears etc কি হৈছে the animals that face যোনটো মানে animals যোনটো ডেঞ্জাৰত পৰিছে মানে বেছি মানে কি কয় বিপদত পৰা যোনটো জন্তু জানোৱাৰ কি কোনো আছে টাইগাৰ আছে লায়ন আছে চিতাবাঘ যোনটো মানে ব্লেক আৰু য়েলো কালাৰ যোনটো পখৰাপক্ষী যোনটো গছৰ ওপৰত থাকে ডেট ইজ কল্ড চিতা ৰাইন'চৰাছটো জানে গড় এণ্ড ৱাইল্ড বাফেলো মানে কি হয় এইটো মহ বনৰীয়া মহ লায়ন টাইগাৰ লায়ন টেল মাংকি যোনটো মানে মাংকি যোনটো লেজটো মানে টেলটো বহুত দীঘল ডেট ইজ কল্ড লায়ন টেল্ড মাংকিজ হোৱাইট পলাৰ বিয়াৰটো তোমালোকে দেখা পায় বৰফৰ জেগাত থাকে এণ্ড এটচেট্ৰা সেইকেইটা বস্তু কি হৈছে সিহঁতৰ জীৱনটো মানে বিপদত পৰিছে যোনটো মানুহকেইটা মাৰি পেলাই শেষ কৰি পেলাইছে চিকাৰ কৰি এণ্ড 100 years ago our forest were full of tiger 100 বছৰৰ আগত আমাৰ মানে ফৰেষ্টত জংঘলত বনত কি আছিলে টাইগাৰ্ছ মানে খুব টাইগাৰ আছিলে বাট নাও দেয়াৰ আৰ লেছ দেন 2000 টাইগাৰ্ছ ইন ইণ্ডিয়া কিমান কেৱল 2000 বাঘহে আছে এতিয়া ইণ্ডিয়াত দ্য নাম্বাৰ অফ লায়নছ ইজ অলছ' ফাষ্ট decreasing and in India only a few hundred lions are there in the Gir forest reserve in Gujarat এতিয়া কিমান আমাৰ লায়নটোও নাইকিয়া হৈ গৈছে বহুত কমি গৈছে আৰু এতিয়া ইণ্ডিয়াত যোনটো মানে গিৰ ফৰেষ্ট ৰিজাৰ্ভ ইন গুজৰাটত কিমান আছে 100 লায়নহে আছে আৰু দ্য স্পটেড পেন্থাৰ কল দ্য চিতা যোনটো কৈছিলে মই পখৰি যে ডট কালাৰ্ছ যোনটো মানে গছৰ ওপৰত থাকে ডেট ইজ কল্ড চিতা পেন্থাৰো কয় চিতা হেজ বিন এক্সেটিছ ইন দ্য ইণ্ডিয়া চিন ইণ্ডিপেণ্ডেঞ্চ যেতিয়া আমাৰ দেশটো ইণ্ডিপেণ্ডেঞ্চ হৈছিলে তাৰমানে আজাদ হৈছিলে তেতিয়াৰ পৰাই এই পখৰাপক্ষী যোনটো পেন্থাৰ্ছ মানে চিতা যোনটো কয় সেইটো নাইকিয়া হৈ গৈছে দেয়াৰ আৰ নাও only about 150 rhinoceros in the Kaziranga National Park of Assam ক'ত আছে নেশ্যনেল পাৰ্ক অফ আছামত আছে কিমান 150 মানে 150টা হে rhinoceros আৰু আছে কাজিৰঙা নেশ্যনেল পাৰ্কত অফ আছামত and they are also in danger in Africa আৰু আফ্ৰিকাৰ যোনটো মানে ৰাইনো আছে সিহঁতৰো জীৱনটো বিপদত পৰি আছে So, wild buffaloes are also decreasing fast in number and there are fewer than 2000 of them now. So, the wild buffalo, the বনৰীয়া মহ সেইটোও নাইকিয়া হৈ গৈছে very speed মানে খুব ফাষ্টত মানে নাইকিয়া হৈ গৈছে and fewer than কিমান আছে আৰু 2000 হে আছে then now. The lion tail monkey আৰু lion tail monkey যোনটো মানে লেগুৰটো মানে টেলটো খুব দীঘল মাংকি যোনটো কয় সেইটো লায়ন টেল মাংকি কয় চ' সেইটো কিমান বেছি নাই আৰু কমি গ'ল চব লিভ ইন দ্য চাইলেণ্ট ভেলী ইন কেৰেলাত আছে আৰু অলছ' ফেচিং এক্সাইটিং মানে কিন্তু নাইকিয়া হৈ গৈছে দিনে
কমি গৈছে দ্য লাভলি হোৱাইট পলাৰ বিয়াৰ আৰু যোনটো বগা ৰঙৰ পলাৰ বিয়াৰ যোনটো মানে বৰফৰ জাগাত থাকে সেইটো নাইকিয়া হৈ গৈছে দ্য চিল মানে যোনটো পানী যে দেখা পায় তোমাৰ ডাঙৰ ডাঙৰ সাগৰত থাকে এণ্ড দ্য ব্লু হুইলছ আৰ অলছ' আৰু ব্লু কালাৰ হুইলছ যোনটো সাগৰত থাকে চাম অফ দ্য মেনি এনিমেলছ ডেট ফেচ দ্য ডেঞ্জাৰ এইকেইটা বস্তু চ' ৱাটাৰ এনিমেল সেইকেইটাও কি হৈছে সিহঁতৰ জীৱনটো মানে ডেঞ্জাৰ বিপদত পৰিছে আৰু নাইকিয়া হৈ গৈছে দিছ ইজ ছেড সেইটো আমি জানিলে এইটো লেচনটো পঢ়ি পেলাই আমি এইটো পাইছোঁ কি দিছ ইজ দ্য ভেৰি ছেড মানে দুখৰ কথা যে আমাৰ দুখৰ কথা যোনটো মানে আমাৰ যিমান মানে ভাল ভাল জন্তু জানোৱাৰ দ্য ৱাইল্ড এনিমেল ডেটছ অল আৰ ডিছএপিয়াৰিং ফ্ৰম আছ মানে ডিক্ৰিজিং ডে বাই ডে ডেটছ ৱাই ভেৰি ছেড we feel very sad and we must do everything to save them so আমি কি কৰিব লাগিব তাক বচাবৰ কাৰণে চেষ্টা কৰিব লাগে for the boys and girls in the future মানে ভৱিষ্যত যোনটো আমাৰ ল'ৰা ছোৱালী আহিব নিউ জেনেৰেশ্যন সিহঁতৰ কাৰণে আমি এই যোনটো বাকী যোনটো আমি বাচি আছে ৱাইল্ড এনিমেল সেইটো আমি সকলো মিলিজুলি সুৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে এণ্ড চি দিছ দ্য বিউটিফুল এনিমেল যি ধুনীয়া ধুনীয়া যোনটো বনৰীয়া জন্তু জানোৱাৰ যেনে টাইগাৰ্ছ লায়নছ অল দিছ আৰ ভেৰি বিউটিফুল এনিমেল চ' সেইকেইটা আমি দেখা নাপাম আৰু যোনটো মানে পৰ্বত যুগত মানে যোনটো নিউ জেনেৰেশ্যন দ্য কামিং নিউ জেনেৰেশ্যন বয়জ এণ্ড গাৰ্ল সিহঁতে দেখা নাপাব আমি সিহঁতক দেখুৱাব নোৱাৰিব যদি আমি এতিয়াৰ পৰা তাক চেষ্টা নকৰোঁ ভালকৈ কেয়াৰ যদি নলওঁ আৰু সকলো আমি মিলিজুলি সেইটো কেয়াৰ ল'বৰ কাৰণে চেষ্টা কৰিব লাগিব চ' হিয়াৰ our lesson is end today. I'm going to stop here. So anywhere mistakes, so pardon me. Thank you and namaskar.